Socrates আমার প্রথম শিক্ষা গুরু আছিল Socrates দা হইছিল 470 450 বিফোর ক্রাইস্ট যে আপুনি লৰাছলি কি পঢ়ায় আপোনাৰ শিষ্যসকলক কি পঢ়ায় ডিসাইপলস তেতিয়া তেওঁ ক'লে যে মই আজিলৈকে কাকো কোনো শিষ্যকে কোনো বিষয়ে পঢ়োৱা নাই মই একো নপঢ়াও মই তেওঁলোকক কেৱল জীৱন আৰু জগত সম্পৰ্কে চাবলৈ চিন্তা কৰিবলৈ আঙুলিয়াই দিওঁ I make them think about life and the world. That is thinking. সেইটো Socratic pedagogy মূল এসেন্স সেইটো 450 সনত খ্ৰীষ্টপূৰ্ব আছিলে নতুন এডুকেশ্যন পলিসি 2022 আছে that is the essence of NEP 2020 ল'ৰা-ছোৱালীক চিন্তা কৰিবলৈ শিকাওক 1635-36 ফৰাচী দাৰ্শনিক গণিতজ্ঞ তেখেত কোঅৰ্ডিনেট জিওমেট্ৰি কাম কৰিছিল এলজেব্ৰা কাম কৰিছিল ৰেনে ডেকাৰ্টে এটা বেলেগ প্ৰসংগত কৈছিলে মন আৰু দেহ the duality ওপৰত তেওঁ চিন্তা কৰি পেলাই কৈছিলে cogito ergo sum latin তাৰ অৰ্থটো হৈছে I think therefore I am I think therefore I exist যদি মই নাভাবো মই নাই আকৌ সক্ৰেটিছে কৈছিলে an unexamined life is not worth living an unexamined life is not worth living তুমি যদি জীৱনটো পৰীক্ষাই নকৰা তোমাৰ জগতখন পৰীক্ষাই কৰিব নোৱাৰা তেতিয়াহলে এটো জীৱন মানুহৰ জীৱন হ'ব নোৱাৰে তো মানুহৰ জীৱন জগত পৰীক্ষা কেনেকৈ কৰিব পৰ্যবেক্ষণ কৰিব লাগিব নিৰীক্ষণ কৰিব লাগিব পৰ্যবেক্ষণ নিৰীক্ষণে বহুত চিন্তা আনি দিব মনত নতুন বস্তু আহিব চকুলে সেইবিলাকে মানুহক ভবাই তুলিব থিংকিং আৰু সেই চিন্তাৰ পিছত বিশ্লেষণ আৰম্ভ হ'ব এনালিসিস তাৰ পিছত আমি এটা সত্যত সিদ্ধান্তত উপনীত হ'ম সেই জ্ঞানৰ উন্মেষৰ কাহিনী এটোই জ্ঞান উন্মেষৰ পদ্ধতি ৰিসাৰ্চ মেথডলজি বুলি আজিকালি ওয়াৰ্কশ্বপৰ পিছত ওয়াৰ্কশ্বপ হৈ থাকে এইটোই কথা মূল কথা হেতু 1600 চনত ক'লে 450 পিছত তাৰ পিছত 1800 কিমান চনত ইমানুৱেল কান্ট জাৰ্মান পণ্ডিত তেওঁ ক'লে যে মানুহবিলাক খুব এলেহুৱা আমি সাধাৰণতে এলেহুৱা এই যে ক্যালকুলেটৰ উলালে আমি নেউতা মুখস্থ কৰিবলৈ বাদ দিলো আগতে 12 11 কিমান মুখস্থ হয়নে এতিয়া 2 3 গুণ 6 মাৰিবলৈ হলো ল'ৰা-ছোৱালীয়ে ক্যালকুলেটৰ লাগিব এই যে ফ্যাক্ট এটোটো আমি দেখিছো আমাক এলেহুৱা কৰে প্ৰযুক্তিয়ে আমাক বহুত এলেহুৱা কৰিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স চ্যাট জিপিটি টো চেজ কৰিলে একেবাৰে এলেহুৱা ইমানুৱেল কান্টে কৈছিলে যে আমি জীৱন জগতক নিজে চাবলৈ খুব এলাহ কৰো পৰীক্ষা কৰিবলৈ কোনোবাই যদি কিতাপত লিখি থৈ গৈছে সেইখন কিতাপৰ পৰা পঢ়ি যদি কোনোবা প্ৰফেসৰে আমাক কয় we are very happy about it আমি শিকিলো জানিলো হৈ গ'ল নিজে পৰীক্ষা কৰাৰ মনোবৃত্তি নাই আমাৰ এলেহুৱা যদি মই আনে দেখা কথা এটা আমি লৈ পেলাই আমি সন্তুষ্ট থাকো তেতিয়াহলে আমি জীৱন জগত চাবই নোৱাৰো প্ৰশ্ন ভবাৰ কথাই নাই আমি নাভাবো ভাবিবও লোকে ভাবি থৈ গৈছে কিতাপত লিখি থৈ গৈছে তেওঁ কৈছিলে নহয় তুমি যদি সঁচাকেই যদি তোমাৰ মনত বোধোদয় মানে এনলাইটেনমেন্ট জ্ঞানৰ উন্মেষ হ'ব লাগে তেতিয়াহলে তুমি প্ৰথম কথা হৈছিলে তুমি সাহস কৰিব লাগিব এলাহ বাদ দি পেলাই মই নিজে শিকিম মই নিজে চাম জীৱন জগত নিজে প্ৰশ্ন কৰিম Sapere aude Latinot কৈছিলে dare to know Sapere aude very famous quote of Immanuel Kant enlightenment or মূল সাৰমৰ্ম সেইটোই এতিয়া শিক্ষাৰ মূল উদ্দেশ্য হৈছে enlightenment জ্ঞানোদয় হ'ব লাগে critical thinking লাগিবই আত্মাই কিজনে ক'লে মই ক'লো ন NEP 2020 লৈকে ক'লে that is the biggest challenge